যিখিনি আমাৰ গাঁৱৰ দুৰ্বল পৰিয়াল আছে সিহঁতক মই যিখিনি হেল্প পাৰোঁ কৰিম আৰু লাগিলে মই বিনা পইচা চিকিৎসাও কৰিম। গতিকে আপোনালোকে সমাজৰ মুৰব্বীৰ লগে মই একে আশা থাকিল যে আপোনালোকে দোৱা আৰু আশীৰ্বাদ কৰিব। দেখক আজি আমাৰ ভিতৰৰ অঞ্চলৰ যিটো ঢাকালিয়াপাৰা গাঁও, ইয়াতে এটা ল'ৰাই আমাৰ গাঁৱৰ ভৱিষ্যত উজ্বলাই আনিছে আৰু সন্মান জনাইছে। ইয়াতে যিবিলাক আমাৰ ব্যক্তি আছে সন্মানীয় ব্যক্তি, তেওঁলোকে ইয়াক সম্বৰ্ধনা দিবলৈ ইয়াতে এটা অনুষ্ঠান কৰিছে। আজি মই ইয়াক সম্বৰ্ধনা দিবলৈ চেষ্টা কৰিম আৰু মই সেইটো ল'ৰাৰ ওচৰত যাবলৈ চেষ্টা কৰি আছো। ইয়াতে আছে, ইয়াৰ নাম হৈছে আব্দুল আৱাল। ইয়াক মই উঠাচোন ভাইটি। তুমি যিটো নীট পৰীক্ষা দিছা, সেই নীট পৰীক্ষাত তুমি কেনেকুৱা ষ্টাডি কৰিছা আৰু তোমাৰ ঘৰৰ পৰা কেনেকুৱা সাপোৰ্ট কৰিছে সেইটো মানে ক'ব লাগে। নিজৰ পঢ়াটো পঢ়িবই লাগিব, বাকী এবাৰ মই ঘৰৰ পৰা ফুল সাপোৰ্ট পাইছো আৰু সেইকাৰণে চাগে মই আজি ইমান ভাল কৰিব পাৰিছো। আৰু তুমি যিটো এই নীট পৰীক্ষাৰ কাৰণে ক'ত মানে হেৰি কৰিছিলা, ষ্টাডিটো কৰিছিলা? মই এফিনিটি ক্লাছেছৰ পৰা পঢ়িছো। তাৰে পৰা আৰু কেনেকুৱা তাতে মানে ষ্টাডি কৰাইছিল বা তাতে মানে এইবাৰ আমাৰ বহুত ভাল ফেচিলিটি দিছে। আমাৰ কাৰণে এক্সট্ৰা ষ্টাডি ৰুম আছিল, লাইব্ৰেৰী আছিল, আমাৰ ডাউট সেশন হৈছে এক্সট্ৰাকে। আমি মানে যিটো যেতিয়া প্ৰশ্ন যদি আমাৰ বাজি যায় কেতিয়াবা, আমি ছাৰক যাই ক'লে ছাৰ এইটো মই বুজা নাই ভালকে, ছাৰে নিজে আমাৰ অকলে বুজাই দিছে। তো সেইকাৰণে মই এফিনিটি ক্লাছত বহুত ধন্যবাদ জ্ঞাপন কৰিবলৈ। ঠিক আছে বাৰু, আমি ভাইটিৰ মুখৰ পৰা শুনিলো কেনেকৈ তেওঁ ষ্টাডি কৰিছে। আৰু আমাৰ ইয়াতে সন্মানীয় ব্যক্তি আছে যিয়ে এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছে, তাৰ ওচৰত মই যাই আছো। আমাৰ গাঁৱৰে এজন সন্মানীয় ব্যক্তি, এক্স আৰ্মি মৰ্টু চালি আৰু আসাম বৰ্ডাৰ পুলিচত ছাৰ্ভিচ কৰি আছে। মই ইয়াৰ মুখৰ পৰা তাৰমানে শুনিব খুজি আছো যে ইয়াতে অনুষ্ঠানটো কৰিলে আমাৰ ভিতৰৰ অঞ্চলৰ পৰা। নমস্কাৰ, আসসালামু আলাইকুম। মই আজি ঢাকালিয়াপাৰা গাঁৱৰ তৰফৰ পৰা আমি কেৱল ময়ে নহয়, এই অঞ্চলবাসী সকলোৱে আমি ইমান গৌৰৱান্বিত হৈছোঁ, সেই কথা আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আজি আমাৰ গাঁৱৰ ল'ৰা এটাই নীট পৰীক্ষাত 672 নম্বৰ লৈ উত্তীৰ্ণ হৈ আমাৰ গাঁওখন যিখিনি নূৰত আলোকিত কৰিছে, সেই উপলক্ষে আমি আজি সৰু এটা সম্বৰ্ধনাৰ আয়োজন কৰিছোঁ। আৰু সেই সম্বৰ্ধনাৰ উপলক্ষে আমি আশা ৰাখিছোঁ এই গাঁও অঞ্চলবাসীৰ যিবিলাক সৰু সৰু ল'ৰা ছোৱালীবিলাকে লেখা পঢ়া কৰি আছে, সেই ল'ৰা ছোৱালীবিলাকে যাতে বুধ ভৱিষ্যতে ইয়াতকৈ আৰু বেছি মাৰ্ক লৈ উত্তীৰ্ণ হৈ আমাৰ এই অসম ঢাকালিয়াপাৰা গাঁৱৰ আৰু তথা বৰপেটা জিলাৰ গোটেই অসমবাসী, গোটেই এই ভাৰতবাসীৰ কাৰণে এটা সুনাম কঢ়িয়াই আনে। তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ আৰু মোৰ তৰফৰ পৰা মই নথৈ আনন্দিত হৈছোঁ যে আজি আমাৰ গাঁৱৰ ল'ৰা এটাই ইমান নীটত ইমান মাৰ্ক লৈ আজি মেডিকেলত আহি ছিট পাইছে আৰু সেই লৈ মই এটা বহুত গৌৰৱান্বিত অনুভৱ কৰিছোঁ। ধন্যবাদ। যিহেতু ছাৰক ধন্যবাদ জনাইছোঁ। আৰু এই ল'ৰাটোৰ মাক দেউতাক আছে, কেনেকুৱা ষ্টাডি কৰিছে আৰু তেওঁলোকে ঘৰত কেনেকুৱা ফেচিলিটি আছে, তাৰ কাৰণে মোৰ সন্মানীয় ব্যক্তি তেওঁৰ দেউতা, তাৰ ওচৰত মই শুনিবলৈ ইচ্ছুক। মানে ভাল লাগে আৰু এনেকুৱা মানে পৰীক্ষা এক্সামত পাছ কৰিলে। তেখেতৰ ষ্টাডিৰ ক্ষেত্ৰত তেখেতটো ঘৰত নাছিল, গুৱাহাটী এফিনিটি ক্লাছত তেওঁ কোচিং কৰিছিল। মই সদায় তেওঁক ফোনতে হওক, ফোনটো তেওঁক সকলো সময়ত দিয়া নাছিল। ভাত খোৱাৰ সময়তে মাত্ৰ ৱাৰ্ডেনে 1 ঘণ্টামান তেওঁক ফোনটো দিছিল। আৰু বাপুৰ পৰা মই যথেষ্ট এফিনিটি ক্লাছৰ যিটো ডিপাৰ্টমেণ্টৰ হেড, তেখেতে যথেষ্ট সহায় কৰিছে আৰু তেখেতক এক্সট্ৰাকৈ এটা ৰুমো দিছিল। আব্দুল আৱালৰ দেউতাক মই ধন্যবাদ জনাইছোঁ আৰু তেওঁৰ মাৰ ওচৰত মই যাই আছোঁ। যিহেতু সন্তানক লিখা পঢ়া কৰোৱাটো বহুত চেষ্টা কৰে আৰু কষ্টও কৰে সৰুৰে পৰা, যেনেকুৱা আমাৰ মা দেউতাই মানে লিখা পঢ়া কৰাত মানে সহায় কৰিছে আৰু ষ্টাডি কৰাতে তেওঁলোকে ষ্টাডি কৰাইছে, বহুত কষ্ট কৰে, যথেষ্ট কষ্ট কৰে। তেওঁৰ মাৰ মুখৰ পৰা শুনিম তেনেকুৱা এই সন্তানৰ কাৰণে কেনেকুৱা তেওঁ চেষ্টা আহ্বান কৰিছে জানিবলৈ চেষ্টা কৰি আছে। আসসালামু আলাইকুম। মই আৰু কি সহায় কৰিম, সি আছিল গুৱাহাটীত এফিনিটিত। মই খালি ঘৰৰ পৰা কৈছোঁ যে তুমি এইবাৰ পাৰিবা, এইটো সাহস দিছোঁ যে এইটো ভালদৰে পঢ়িবা আৰু এইবাৰ তুমি পাবাই, উৎসাহ দিছোঁ। তো ইয়াতে বহুত গাঁৱৰ মুখিয়াল মানুহ আৰু সন্মানীয় ব্যক্তিও আছে। এতিয়া সম্বৰ্ধনা জনাম আমি। আমাৰ সম্বৰ্ধনা জনাব এক্স আৰ্মি মৰ্টু চাৰ্মি ছাৰ। তেওঁ সম্বৰ্ধনা জনাবলৈ চেষ্টা কৰিব আমাৰ সৰু ভাইটি আব্দুল আৱালক। আৰু লগতে আমাৰ ছাৰ আছে, তেওঁ এটা জাপিৰে সম্বৰ্ধনা জনাব। হাত চাপৰি দিলে হ'ল।
আৰু ইয়াতে আমাৰ সন্মানীয় ব্যক্তি আমাৰ এক্স প্ৰেচিডেণ্ট আছে ৰুকিয়া খাতুন, যেহেতু আমাৰ ভিতৰৰ অঞ্চলৰ পৰা ইমান নম্বৰ পাই কেনে উজ্বলাইছে আব্দুল আৱালে, তাৰ বিষয়ে আপুনি কি ক'ব? আসসালামু আলাইকুম। মই প্ৰথমতে আব্দুল আৱালক মই অন্তৰৰ পৰা অভিনন্দন জনাইছোঁ, যিহেতু আমাৰ থাকালিয়াপাৰা গাঁওখন বহুত পিছপৰা অঞ্চল। এই গাঁৱৰ পৰা তেখেতে সৰ্বভাৰতীয় নীট পৰীক্ষাত 620 নম্বৰ পাই উজ্বলিছে, 672 নম্বৰ পাই উজ্বলিছে। সেইকাৰণে আমাৰ এটা গৌৰৱৰ বিষয়, যিহেতু আমাৰ এনেকুৱা পিছপৰা অঞ্চলৰ পৰা ইমান ভাল ৰিজাল্ট কৰি আমাক সকলোকে গৌৰৱান্বিত কৰিছে। তাৰ কাৰণে মই তেখেতৰ লগতে তেওঁৰ পৰিয়ালক, তেওঁৰ মাক দেউতাকৰ মই মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ। এটা কথা ক'বলৈ বিচাৰিছো যে আব্দুল আৱালে, তুমি যে ডক্টৰ হবা, মই সৰু বাইটো হিচাপে এটা কুৱেশ্যন কৰিছো, তুমি যে ডক্টৰ হবা, তুমি এই ভিতৰৰ অঞ্চলৰ পৰা যিটো পৰীক্ষা পাই ডক্টৰ হ'বলৈ মানে এটা চিট পাইছা, তুমি এই গাঁৱৰ কাৰণে আৰু মানে ৰাইজৰ কাৰণে কি কৰিব বিচাৰিছা? মই ৰাইজৰ কাৰণে যিখিনি পাৰোঁ, মোৰ মানে যিখিনি হয় মই চবখিনি কৰিম। ভিতৰৰ পৰা মানে মই যিখিনি পাৰোঁ একেবাৰে চবখিনি কৰিম। যিখিনি আমাৰ গাঁৱৰ দুৰ্বল পৰিয়াল আছে সিহঁতক মই যিখিনি হেল্প পাৰোঁ কৰিম, আৰু লাগিলে মই বিনা পইচা চিকিৎসাও কৰিম। গতিকে আপোনালোকে সমাজৰ মুৰব্বীৰ লগত মই একে আশা থাকিল যে আপোনালোকে দুৱা আৰু আশীৰ্বাদ কৰিব। গাইজ, যিকি নহওক আজিৰ ভিডিঅ'টোত মূল উদ্দেশ্য আছিল যে অল ভাৰতবৰ্ষত যিটো নীট পৰীক্ষা হৈছে তাতে ছাত্ৰ ছাত্ৰীবিলাক মানে উত্তীৰ্ণ হৈছে আৰু কিমান নম্বৰ পাইছে সেইটো আপোনালোকে গম পাইছে। কিন্তু আমাৰ ভিতৰৰ অঞ্চলৰ পৰা, ঢাকালিয়াপাৰা অঞ্চলৰ পৰা এটা ল'ৰাই মানে 672 নম্বৰ পাই কেনে উজ্বলিছে। সেইকাৰণে আমাৰ গাঁৱৰ ভিতৰৰ অঞ্চলৰ মানে কথাখিনি জনাবলৈ মই এই ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ। তো শেষৰ পিনে আমি ক'বলৈ ওলাইছোঁ, আপোনালোকে এই ল'ৰাটোক মানে দোৱা কৰিব আৰু ভৱিষ্যতত কিবা কৰিব পাৰে তাৰ কাৰণেও দোৱা কৰিব। তো আজিৰ কাৰণে ভিডিঅ' শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু মোৰ কাৰণে দোৱা কৰিব। ধন্যবাদ।